everyone. To আমি actually আজি গৈছিলো ফুৰিবলৈ আগোড়া ফৰ্ট তো তাৰ পৰা আহি পালো এতিয়া আহিলো ৰুমলে আৰু এটা ৰুমত গৈ আছো গুড মৰ্নিং everyone তো আমি গৈ আছো বাহিৰত ওলাইছো মানে ৰেডি সেডি হৈ পেলাই আৰু কেনেকৈ লাগিছে আউটফিটটো জনা পিনে আমি এটা গাড়ী আহি গ'লে আৰু এতিয়া যামগৈ আমি আগোড়া ফৰ্ট বলক তেতিয়াহ'লে আগোড়া ফৰ্ট চাবলৈ ইমান ধুনীয়া ৰাস্তাটো ন বহুত ভাল একদম চাৰিওফালে গ্ৰীনাৰী আৰু মানে আমি সন্ধিয়া সময়ত আহিছোঁ বহুত ভাল হৈ আছে ৱেডাৰটো আৰু আহি পালোঁ আৰু গাড়ী চাৰি ইয়াতে পাৰ্ক কৰি দিলোঁহি আৰু যিটো গাড়ী পাৰ্কিঙৰ কাৰণে কাৰত মানে 100 rupees পাৰ্কিং চাৰ্জ লয় তো পাৰ্কিং চাৰ্জ দি কেনে এতিয়া আমি যামগৈ আৰু টিকেট ল'ব লাগিব আগোড়া ফৰ্টত যোৱাৰ কাৰণে তো প্ৰথমতে আমি মানে কিবা এটা খাই ল'ম কাৰণ দুপৰীয়া মানে একো খোৱা নাই আৰু মানে এনেকৈ ওলাই আহিলোঁ পটককৈ মানে দুপৰীয়া ঠিক নহয় দুপৰীয়া খাই লৈছোঁ মানে এতিয়া আবেলি হৈছে 4টা পাৰ হৈ গ'লে মানে 5টা বাজিব আৰু তো এইখিনিতে আমি কিবা এটা খাই লওঁ আৰু দেখাই দিছোঁ আপোনালোকক চাৰিওফালে তো এতিয়া এয়া দেখিছে নহয় কিমান ক্ৰাউড হয় ইয়াতে আৰু আহি পালোঁ দোকান তো গাইছ আমি ইয়াত আহিছোঁ কিবা এটা খাই লওঁ আৰু এয়া চাকৰ দোকানখন এনেকুৱা ধৰণৰ দোকান মানে সৰু দোকানত আহিছোঁ কাৰণ অলপ দোকানে নাই এইখিনিত মানে চব এনেকুৱাই আৰু গ্ৰুপৰ টাইপৰ লগাই দোকান বনাইছে আৰু এনেকৈ এইবিলাকে আৰু ইয়াতে তো সেয়া অমলেট চমলেট কিবাকিবি এইবিলাক খাই লওঁ তাৰপিছত যামগৈ কিবা এটা খোৱাটো বেছি মানে দৰকাৰ কাৰণ পেটত বহুতকৈ ভোক লাগি আছে এইপিনে মাৰিছোঁ লৈ লৈছে কি এইটো ৱাটাৰমেলন আৰু এইখিনি ৱাটাৰমেলন 50 rupees এক গ্লাছ ৱাটাৰমেলন 50 rupees ini lemon soda sama এতিয়া অকমান পুরো আইস আৰু এইপিনে কোনোবাই লৈছে ব্ৰেড অমলেট কোনোবাই লৈছে চেণ্ডউইচ এনেকৈয়ে খাই দিলোঁ আৰু আজি গাইজ তো আমি চাহ পানী খাই ওলাই চাহটো নাখালোঁ মানে এনে কিবা এটা হালকা কিবা এটা মানে খাই ল'লোঁ আৰু মানে পেটৰ অকণমান ভোক যিটো আছিলে তো মানে অকণমান যে ভোক লাগি আছিল ভোকখিনি মৰি গ'লে আৰু এতিয়া গৈ আছোঁ আমি ফৰ্ট চাবলৈ এইটো গোৱা ফৰ্ট তালৈ গৈ আছোঁ তো দেখাই আছোঁ আপোনালোকক চাই থাকিব দেই আৰু এইটো হৈছে আগোড়া ফৰ্টৰ এণ্ট্ৰেঞ্চ মানে মেইন গেটখন তো আমি সেইতে সোমাই গ'লোঁ সোমাই পেলাই এতিয়া লেফ্ট চাইডে আছে টিকেট কাউণ্টাৰ এয়া আছে টিকেট কাউণ্টাৰ তো এতিয়া টিকেট ল'বলৈ লাগিব এয়া দেখিছে টিকেটৰ কাৰণে লাইন লাগি আছে তো এতিয়া আমিও গৈ আছোঁ টিকেট ল'বলৈ আৰু প্ৰথমতে আমি গম পাব লাগিব যে টিকেটৰ দাম কিমান তো আপোনালোকক দেখাই দি আছোঁ টিকেটৰ কিমান দাম আৰু কেনেকৈ পে' কৰিব পাৰি গোটেইখিনি তো ইয়াতে চাওক আমাৰ মানে ইণ্ডিয়ানৰ কাৰণে মানে 25 rupees আৰু যদি অনলাইন পে' কৰে 20 rupees আৰু ফৰেনাৰ কাৰণে 300 বহুত বেছি তো এতিয়া আমি গৈ আছোঁ আগোড়া ফৰ্টত লৈ তো টিকেট হৈ গ'ল আমাৰ তাৰপিছত এইপিনে গৈ আছোঁ তো দেখাই আছে আপোনালোক এইটো বেক চাইডটো দেখিছে নহয় কিমান মানুহ আছে ধৰ বহুত আছে আহিছে আৰু ফৰেনাৰ্ছবিলাকো বহুত আহে ইয়াতে চাবলৈ তো আপোনালোকক দেখাই দিম বাৰু সকলোখিনি তো এয়া গৈ আছোঁ এতিয়া দেই আৰু গাইছ এইপিনে আমি 400 বছৰীয়া পুৰণা কিবা এটা বস্তু চাব গৈ আছোঁ মানে এয়া হৈছে একদম মানে 1609 চনত ষ্টাৰ্ট কৰিছিলে বনাবলৈ আৰু কমপ্লিট হৈছিলে 1612 চনত এই আগোড়া ফৰ্টটো তো তাকে চাব গৈ আছোঁ কি আছে দেখাই দিছোঁ তো গাইছ এইপিনে ইয়াতে লিখা আছে ৰাতিপুৱা 9টাৰ পৰা সন্ধিয়া 5:30লৈকে খোলা থাকে কিন্তু এতিয়া বৰ্তমান মানে ইমান জলদি সন্ধিয়া নহয় সেইটো কাৰণে আমি 5:30 পিছতে আহি পালোঁ কাৰণ ইমান মানে ৰাস্তাটো ট্ৰেফিক থাকে ন বহুত বেছি তো টাইম লাগি গ'ল আহি পাওঁতে বাৰু তো এইটো হৈছে মানে কিলাৰ এণ্ট্ৰেঞ্চটো তো সোমাই গ'লোঁ আমি
আৰু সোমাই যাওঁতে এয়া ওপৰেদি চিধাও যাব পাৰি তো আমি ওপৰত নগৈ চিধা ৰাইট চাইডে সোমাই গ'লোঁ আৰু ৰাইট চাইডে এয়া কিছুমান ইয়াতে ফটোগ্ৰাফছ আছে ফটো আছে ধৰ কিছুমান বস্তু আগতে কি আছিলে কেনেকুৱা সকলোখিনি দেখুওৱা আছে তো এইপিনে আমি এতিয়া গৈ আছোঁ আৰু ইমান মানুহ দেখিছেনে সেয়া একদম ফৰ্ট চাবলৈ বহুত মানুহ আহিছে 400 বছৰীয়া পুৰণা কিছু বস্তুটো চাবলৈ মন যায় ন তো সেয়া কিন্তু মই ইমান ইণ্টাৰেষ্টেড নহয় কিলাবিলা চাবলৈ তো ইয়াতে অকণমান বহি গ'লোঁ আৰু এয়া একদম পানীৰ ওপৰত বহি গ'লোঁ মানে এইটো পানীৰ টেংকি আছিল আগতে মানে কি কুয়া আৰু এইবিলাক সৰু সৰু বক্স বনাই থোৱা আছে যে এইবোৰ কুয়া আৰু এইপিনে চৰকাৰ বহি আছে মই বহি আছোঁ আৰু মানে চাই আছোঁ আৰু ক'ত কি আছে আৰু এইপিনে মানে মানুহবিলাক একদম ফটোশ্বুট কৰি আছে দেখাই দি আছোঁ দেই অকণমান চাই থাকিব ৱালতে একদম এয়া দেখিছে নহয় কি ধুনীয়াকৈ চবেই ফটোশ্বুট কৰি আছে আৰু আমি বৰ হৈ পেলাই বহি আছোঁ ইয়াতে তো গাইজ বাকী যিয়ে নহওক এতিয়া মই ক'ম যে কিছুমান কথা মানে যিবিলাক মই মানে জানো আৰু এইখিনিয়ে যে আগুৱাৰ্ডা ফৰ্টটো ক'লোঁ আপোনালোকক 1612 চনত বনাইছিল আৰু এইটো লাইট হাউচটো বনাইছিলে 1864 আৰু এইটো কুৱাটো এয়া দেখিছে এনেকুৱা ধৰণৰ কুৱা বহুতকেইটা বনাই দিছে আৰু ইয়াত মানে মিঠা পানী পোৱা যায় মানে আৰু যিবিলাক ইউৰোপৰ পৰা মানে জাহাজ আহিছিলে তো সিহঁতে খোৱা পানীৰ ইয়াৰ পৰা লৈছিলে আৰু ৰিফিলো কৰাই লৈছিলে পানী কাৰণ চিপেদি যেতিয়া যাত্ৰা কৰিব ইমান দূৰ কাৰণ সাগৰৰ পানী নিমখীয়া হয় তো খাবলৈতো পানী ভাল পানী লাগিলে ন মিঠা পানী আৰু দেখি আছে এতিয়াও ৰিন'ভেশ্যন চলিয়ে আছে মানে ধুনীয়াকৈ মানে ৰাখিছে আৰু যিহেতু এটা হিষ্টৰিকেল প্লেচ হয় তো ইমান 400 বছৰৰ পুৰণা কিবা এটা বস্তুটো ভালকৈ ৰাখিব লাগিব আৰু এয়া দেখিছে ইমান মজবুত ন এইটো ৰেড পাথৰেদি বনাইছিলে গোটেই কিলাটো আৰু সেইটো কাৰণে কিলাটো দেখিবলৈও ধুনীয়া মানে হাৱা পানী মানে চাইক্লন সকলোৰ পৰা ৰক্ষা পাবৰ কাৰণে বনাইছিলে এই মানে কিলাটো তো গাইজ এইখনে হৈছে আৰৱ সাগৰ আৰু লাইট হাউচৰ পৰা আৰু ধুনীয়াকৈ নাজাৰা ল'ব পাৰি যিটো লাইট হাউচ 1864ত বনাইছিলে আৰু তাৰপিছত নতুনকৈ এটা বনাইছিলে 1976ত তাৰ ৰিপ্লেচমেণ্টত তো সেয়া দেখিছে আৰু সেই লাইট হাউচটোৱে মানে যিবিলাক জাহাজ আহিছিলে সিহঁতক মানে ডিৰেকশ্যন দিছিলে এইটোৱে লাইট হাউচটো আৰু ইয়াত ইমান ধুনীয়া লাগিছে ন আৰু লাইট হাউচৰ পৰা বহুত মানে ধুনীয়া নাজাৰা এটা ল'ব পাৰি আৰু আপোনালোকে এটা কথা ক'ব পাহৰি নহয় আগুৱাৰ্ডা মানে পৰ্তুগীজ লেংগুৱেজত কি জানেনে ৱাটাৰী ইয়াত মানে পানীত মানে ধৰি ৰখা বহুত ক্ষমতা আছিলে মানে মিঠা পানী আকৌ যোগান ধৰিব লাগিব নে খাবলৈ তো গাইজ আমি এক্সিট কৰিলোঁ আৰু যিখিনি মই জানো সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ বাকী আপোনালোকৰ লগত যদি কিবা নলেজ আছে নিশ্চয় কমেণ্ট কৰি জনাব আৰু ইয়াত মোৰ ভুল হ'বও পাৰে কাৰণ ইমানখিনি মই নাজানো আৰু যিখিনি জানিছোঁ সেইখিনি মই আপোনালোকক জনাইছোঁ আৰু বাকী চাই থাকিব মোৰ ভিডিঅ'বোৰ আৰু ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব वंदे मातरम जय हिंद जय भारत तो गाइस এতিয়া আমি গৈ আছোঁ ঘৰলৈ আৰু এয়া ৰাস্তাই ৰাস্তাই ইমান দোকান ধুনীয়া ধুনীয়া কাজু বাজু মানে ড্ৰাই ফ্ৰুটছৰ দোকান আছে বহুত কাপোৰৰ দোকান ঢেৰ চাৰে তো গাইস আহি পালোঁ এয়া আমাৰ ৰুমত আৰু এয়া আছে আমাৰ ৰুমটো ৰুমৰ অৱস্থা নাই रूम एकदम আৰু এইপিনে মাইছু হাগুদি আছে আৰু এইপিনে ডাঙৰ মেনা ইয়াত মোবাইল চাই আছে আৰু এইটো চৰকাৰৰ বিছনা তলত মানে আৰু এয়া ৰুমৰ কি অৱস্থা এয়া কাপোৰৰ কি অৱস্থা চাইছা কোনটো বিছনা এইটো তলত এইটো আৰু এইটো আমাৰ বিছনা মাইছু মোৰ আৰু নহয় আমি একেলগে আছো এইখন বাস না মই বেলেগকে থাকো মই বেলেগ ৰুম এটা লৈছো ইয়াৰ মোৰ ডিভোৰ্সে হ'ব আৰু বহুত ধুনীয়া ৰুম এটা হৰুকে লৈছো ডিভোৰ্স হ'ব আৰু মোৰ ৰুমটো দেখা দিবা ইয়াৰ আৰু মোৰ ডিভোৰ্স হ'ব আৰু বেছি দিন নাই জিছনে গাইস সেইটো লৈ ল'বা এইটো মোৰ ৰুম ইয়াৰ ৰুমটো দেখাই দি আছো দেই এইটো ৰুমটো ঢেনটেনেন অন্ধকাৰ এয়া এইটো মানে কবৰ্ড নিচিনা দি দিছে আৰু মানে কাপোৰ ৰাখাৰ কাৰণে আৰু
এনে কৈছো দে ইয়াতে মানে এক্সট্ৰাকে এটা কি এইটো কয় তুলি দি দিছে মানে এক্সট্ৰাকে তাতে হ'ব আৰু কমফৰ্টেবলি হ'ব পাৰি আৰু এচি দিয়ক আৰু ধুনীয়াকৈ এচি আৰু লগতে মানে দামটো ইমান ধুনীয়া ন মাত্ৰ 1700 টকা ভাল আৰু এনেকুৱা ৰুম মানে গোৱাত পাবলৈ আৰু ঠিক ঠাক আছে আৰু তো এইটোৱে আমাৰ ৰুম আমি হানিমুনত আহিছোঁ নেকি বাৰু নাই এতিয়া অহা নাই বুলি কৈছে চৰকাৰে কাৰণ আমাৰ ইমান দুটাকে পোৱালি হৈ গ'ল এতিয়া আৰু আমাৰ আৰু এইবিলাক আৰু এতিয়া ডাঙৰ দীঘল ফুৰা চুৰা এইবিলাকহে আমাৰ আৰু এতিয়া হানিমুন আমাৰ ডাঙৰ বাইদা আহিছে তো গাইজ ঠিক আছে তেতিয়াহ'লে আৰু এতিয়া আমি অকণমান চাহ ঠাহ খাই আহিলোঁ আৰু চাহখিনি খাই খুব ভাল লাগিলে একদম ফ্ৰেছ লাগিছে তো লগ পাই আছোঁ সকলোকে আন এটি ব্লগলৈ আৰু আজি গোৱাৰ সেকেন্ড ডে হয় তো আজি ভিডিওটো ইয়াতে এন্ড কৰি দি দিছোঁ আৰু আমি একচুৱেলি খাই ৰাতি হৈ গৈছে কালি আৰু সেইকাৰণে বহুত লেটকৈ গ'লোঁ তো আজি একোৱেই নহ'ল আজি অকল ফৰ্টটো চালোঁ দেই একো নহ'ল চোৱা তো আশা কৰিছোঁ কালি অকণমান ঘূৰিব পাৰিম বুলি কেনে তো চাওঁ আৰু বিশেষকৈ কি জানেনে ইমান বেছি গৰম হৈ থাকে ন ৰাতিপুৱাৰ সময়খিনি ওলাবই মন নাযায় তো সেইটো কাৰণে যোৱাও হোৱা নাই দেচোন দে আৰু চাই লওঁ এতিয়া ৰাতিটো পুৱা মৰোৱে নে কি পুৱাটো নাযায় ন কাইলৈ বা কি হয় ৰাতিতে টপকিয়ে থাকোঁ নেকিহে তো সেয়াই আৰু কমেণ্ট কৰিব ভিডিঅ'বিলাক কেনেকুৱা লাগিছে আশা কৰিছোঁ ভাল লাগিছে বুলি কেনে আৰু লগতে বাই বাই লাভ ইউ অল এণ্ড চি ইউ চুন